সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ বিজেপিৰ বুথ প্ৰেচিডেণ্ট পূজ্য বড়োক গ্ৰেপ্তাৰ কৰক। বকো ব্লক কংগ্ৰেছে আমাৰ ব্লক কংগ্ৰেছৰ নেতৃত্বত এটি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। আজি আমাৰ লগত আছে আমাৰ ব্লক প্ৰেচিডেণ্ট বকো ব্লকৰ অৰবিন্দ ৰাভা ডাঙৰীয়া আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল আছে। লগতে আমাৰ লগত আমাৰ মৈৰাচৰাৰ এগৰাকী জনজাতীয় মহিলা আমাৰ নাগ বাইদেউ, তেওঁ আমাৰ লগত আছে আৰু কেইবাগৰাকী আমাৰ বয়োজ্যেষ্ঠ মহিলা যিসকলে অৰুণোদয়ৰ পৰা তেওঁলোকৰ নাম বঞ্চিত হৈছে, তেওঁলোক আজি আমাৰ লগত উপস্থিত আছে। আজি আমি এটি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। আমাৰ কাৰ্যসূচীৰ মূলতে উদ্দেশ্য এইটোৱে আছিল যে আমি বিভিন্ন সংবাদ মাধ্যমত, ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াত আমি এটা বাতৰি দেখাব পালোঁ। এই বাতৰিটো হৈছে যে আমাৰ মৈৰাচৰাৰ এগৰাকী জনজাতীয় মহিলা, তেওঁ এটা কথা কৈছে সংবাদ মাধ্যমত, ৰাজহুৱাভাৱে কৈছে যে মৈৰাচৰা গাঁৱত অৰুণোদয় আঁচনি সম্পৰ্কে তেওঁ অৰুণোদয় আঁচনিটো পাবৰ কাৰণে তেওঁ সেই অঞ্চলৰে এজন বিজেপি দলৰ বুথ প্ৰেচিডেণ্ট, তেওঁৰ নাম পূজ্য বড়ো, তেওঁৰ ওচৰত তেওঁ ৰিকুৱেষ্ট কৰিছিল যে অৰুণোদয়ত যাতে তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰি দিয়ে। আৰু প্ৰেক্টিকেলি মহিলাগৰাকীৰ পৰিয়ালটো অতি দৰিদ্ৰ, যে এই যে তেওঁ ৰিকুৱেষ্ট কৰিলে পূজ্য বড়ো ডাঙৰীয়াক, বিজেপিৰ বুথ প্ৰেচিডেণ্টগৰাকীক, তেখেতে এই মহিলাগৰাকীক এটা অশালীন প্ৰস্তাৱ দিলে। পূজ্য বড়ো ডাঙৰীয়াই তেওঁক মহিলাগৰাকীক ক'লে যে তুমি মোৰ এই অশালীন প্ৰস্তাৱটো যদি মানি লোৱা তেতিয়াহ'লে তোমাক মই অৰুণোদয় যিখন আঁচনিৰ তালিকা প্ৰস্তুত কৰি আছোঁ সেই তালিকাত তোমাৰ নামটো অন্তৰ্ভুক্ত কৰি দিম। এইটো অতি দুৰ্ভাগ্যজনক, যিটো আমি মৰ্মাহত হৈছোঁ, আমি লাজ পাইছোঁ যে অসম নিচিনা মুলুকত য'ত আমি মহিলাক সদায় সন্মান দিওঁ, আগস্থান দিওঁ, বিশেষভাৱে জনজাতীয় মহিলাসকলক আমি সদায় সকলোকে শ্ৰদ্ধা ভক্তি কৰোঁ, আৰু আজি এটা চৰকাৰী আঁচনি পাবলৈ কাৰণে এগৰাকী মহিলাক যদি বিজেপিৰ এজন বুথৰ সভাপতিয়ে এনেধৰণৰ যদি এটা অশালীন প্ৰস্তাৱ দিয়ে, এইটো অতি লজ্জাজনক কথা। মই এই ঘটনাক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু মই এইটো কৈছোঁ চৰকাৰক যে এনেকুৱা যাতে ঘটনাবিলাক যাতে পুনৰ হ'বলৈ নাপায়, এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই মহিলাগৰাকীয়ে কথাখিনি ৰাজহুৱাভাৱে কৈছে। ইতিমধ্যে কথাবোৰ আমি যেনেকৈ সংবাদ মাধ্যমত আমি গম পাইছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে, ঠিক তেনেকৈ জিলা প্ৰশাসন, বিভাগীয় মন্ত্ৰী, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিশ্চিতভাৱে এইটো গম পাইছে। আজিৰ প্ৰতিদিন পেপাৰতো এইটো খুব ডাঙৰকৈ এই বাতৰিটো তাতে প্ৰকাশ কৰা গৈছে যে চৰকাৰে ইমানখিনি জনাৰ পিছতো, ইমানখিনি অৱগত হোৱাৰ পিছত চৰকাৰে এতিয়ালৈকে সেই ব্যক্তিজনক তেওঁলোকে কিয় গ্ৰেপ্তাৰ কৰা নাই, চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই, পুলিচ প্ৰশাসনে কিয় ব্যৱস্থা লোৱা নাই, কিয় মহিলাগৰাকীৰ ওচৰত আহি চৰকাৰে এই কথাৰ সত্যতা বা অসত্য বিয়াৰ বিচাৰ লোৱা নাই, এই কথাটো আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক প্ৰশ্ন কৰিছোঁ। আৰু এইটো যে এই প্ৰথম হৈছে এনেকুৱা নহয়। যেতিয়াৰ পৰা এই বিজেপি চৰকাৰখন আহিছে, যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই যেতিয়াৰ পৰা শপত গ্ৰহণ কৰিছে, তেতিয়াই আমি দেখিছোঁ যে বিভিন্ন সময়ত অসমৰ মহিলাসকলৰ তেওঁলোকক বিভিন্ন অজুহাতত তেওঁলোকক অপমানিত কৰা হৈছে, তেওঁলোকক লজ্জিত কৰা হৈছে, তেওঁলোকৰ ওপৰত অশালীন বক্তব্য দাঙি ধৰা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে আপোনালোকেও বিভিন্ন পেপাৰ মাধ্যমত আপোনালোকেও প্ৰকাশ কৰিছে যে তেওঁ কৈছে যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এখন নিৰ্বাচনী সভাত, পঞ্চায়তৰ নিৰ্বাচনী সভাত তেওঁ নিজৰ মুখেদিয়ে নিজে কৈছে যে যোৱাটো কংগ্ৰেছ চৰকাৰৰ দিনত যিসকল
মহিলাৰ বিভিন্ন বিভাগত ই স্বাস্থ্যই হওক ই শিক্ষাই হওক ই সকলো বিভাগ কথা কৈছোঁ আজি লেকচাৰাৰে হওক কলেজত কৰ্মৰত মহিলাই হওক বা যিকোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডে হওক বা ACS অফিচাৰে হওক বা যি হওক এই মহিলাসকলে তেওঁলোকে অসৎ উপায়েৰে চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাংঘাতিকভাৱে অশালীন মন্তব্য কৰিছে অসমৰ মহিলাসকলৰ ওপৰত যিটো কাৰণে আজি সমগ্ৰ মহিলা সমাজ লজ্জিত হৈছে অপমানিত হৈছে কাৰণ এই কথাবিলাক যেতিয়া বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে সেই পৰিয়াললৈ যিসকলৰ পৰিয়ালৰ মহিলাই চাকৰি কৰে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি এটা মানে সামাজিকভাৱে এটা অপমানৰ এটা পৰিস্থিতি আহি পৰিছে মই সেইকাৰণে কথাখিনি ইয়াতে অনুকোৱালোঁ যে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী আসনত বহিলে তেতিয়াৰ পৰা কিন্তু বিভিন্ন ধৰণৰ আমাৰ মহিলাৰ ওপৰত অত্যাচাৰ চলিছে ইয়াত ইন্দ্ৰাণী তেহবিলদাৰ ডাঙৰীয়া আপোনালোকে জানে লগতে আমাৰ পুলিচ অফিচাৰ আমাৰ ৰাভা ডাঙৰীয়ানী আমাৰ জোনমণি ৰাভা ডাঙৰীয়ানীৰ ওপৰত কি হৈ গ'ল আজিলৈকে ইয়াৰ কথাবিলাক প্ৰমাণ হোৱা নাই ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাটো আজিলৈকে কথাবিলাকৰ সঠিকভাৱে তদন্ত হোৱা নাই তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰখনে গোটেই অসমৰ মহিলাসকলক তাৰমানে তেওঁলোকে অপমান হ'বৰ কাৰণে এটা খোলা এটা মঞ্চ দিছে নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক কোৱাৰ কাৰণে আজি গাঁৱে ভূঞে বিজেপিৰ নেতা পালি নেতাসকলেও মৰ সাহ কৰিছে যে আজি তেওঁলোকে যিকোনো কথাত মহিলাক অপমান কৰিবৰ কাৰণে তেওঁলোকে অলপো কাৰণে তাৰমানে তেওঁলোকে সংকোচ কৰা নাই যাৰ ফলত আজি পূজ্য বড়ো মৈৰাচৰাৰ এজন সাধাৰণ বুথৰ প্ৰেছিডেণ্টো আমাৰ এগৰাকী জনজাতীয় মহিলাক অপমান কৰিবলৈ অলপো শংকা কৰা নাই আমি বিচাৰোঁ যে এইজন ব্যক্তি যিজনে এখেতক ইমান এটা অপমান কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে কঠোৰতম শাস্তি হ'ব লাগে লগতে আমি এইটোও কওঁ যে যিহেতু অৰুণোদয়ৰ নামত আমি পেপাৰতো পাইছোঁ আৰু আমাৰ বাইদেউগৰাকী নিজে ক'লে যে মানে অৰুণোদয় পাবলৈ হ'লে 2000 টকা